স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা এবাৰ বৰপেটা ৰোডৰ কলহাভাঙ্গাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা দিন দুপৰতে দুগৰাকী যুৱতীৰ ওপৰত জপিয়াই পৰিল একাংশ উন্মাদ লোক ঘাটি উৎখাত কৰিবলৈ যোৱা এডল যুৱকৰ ভয়ংকৰ কাণ্ড যুৱতীক ফলা বাহৰ খুব চৰ ভুকু বটাৰ পিছত থিয়গো গুৰ খাই নলাত বাগৰি পৰিছে যুৱতী আনকি হাতযোৰ কৰিও ৰেহাই পোৱা নাই যুৱতীয়ে দৌৰাই দৌৰাই দুই যুৱতীক হেঁপাহ পলুৱাই মাৰিছে মৰেল পুলিচৰ দলটোৱে আন এডলে টাৰ্গেট কৰিছে কেইজনমান যুৱকক যুৱতীগৰাকীৰ দৰে যুৱক কেইজনকো ফলা বাহিৰে কোবাইছে মৰেল পুলিচৰ দলে পিছে আক্ৰমণ চলি থকাৰ মাজতে পলাল মৰেল পুলিচৰ বলি হোৱা যুৱক কেইজন কিন্তু পলাব নোৱাৰিলে দুই যুৱতীয়ে গটিয়াই গটিয়াই আনি দুই যুৱতীক মৰেল পুলিচৰ দলে তুলি দিলে আৰক্ষীৰ গাড়ী বৰপেটা ৰোডৰ কলহাভাঙ্গাৰ ঘটনা ইয়া 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰে কেইবাখনো ধাবা আৰু ৰেষ্টুৰাত দেহ ব্যৱসায় চলাৰ অভিযোগ স্থানীয় লোকৰ ইয়াত নাৰী দেহৰ ব্যৱসায় চলে আজি বহুত বছৰ পৰা বহুত বছৰ পৰা ইয়াতে তাৰমানে ছোৱালী দুটা ল'ৰা তিনি চাৰিটামান ল'ৰা আছিল এতিয়া দুটা তিনিটা ল'ৰা তাৰমানে পাব্লিকে উত্তম মধ্যম দিয়াৰ পিছত এইকেইটা ওলাই গ'ল তাৰপিছত ছোৱালী দুটা ল'ৰা এটা ভিতৰত ফাঁচি গৈছে এতিয়া দৰ্জা মাৰা আছিল দৰ্জাটো লক আছিল আমি বন্ধ কৰিছোঁ যে পাব্লিকে যেন নাভাঙবি ঘৰটো কাকো নামাৰবি পুলিচ আহক আইনৰ প্ৰচেছত যাম আমি হয় না এনেকৈ হাত নোলাবি পিছত কৰোঁতে পাব্লিক উত্তেজিত হৈ দৰ্জাটো ভাঙিলে দৰ্জা ভাঙি ভাইতে ছোৱালী দুটাক অলপ দিছে অলপ বেছি দিয়া নাই মই নিজে বচাইছোঁ ছোৱালী দুটা যে ছোৱালী মানুহক নামাৰবি এনেকৈ মৰি গ'লে আমি আছামী সময় মাৰ্ডাৰ কেছত এটা ফাঁচি যাম এইটো বেয়া কথা না দেহ ব্যৱসায় চলাৰ অভিযোগত কলহাভাঙ্গাৰ স্থানীয় লোকে ভাঙি লণ্ডভণ্ড কৰিলে এখন ধাবাৰ ভিতৰত ওলাল দমে দমে গৰ্ভনিৰোধক ড্ৰাগছৰ খালী কণ্টেইনাৰো উদ্ধাৰ কৰিলে স্থানীয় লোকে আনকি বাৰে বাৰে খবৰ দিয়াৰ পিছতো বৰপেটা ৰোড আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় লোকৰ এই বহুতবাৰ আপোনাৰ এই বৰপেটা থানাই গম পাইছে থানাটো এপ্লিকেশ্যনৰ দ্বাৰা জনোৱা হৈছিল থানাৰ পৰা বন্ধ কৰিছে তাৰ কিছুদিন পিছত আৰু 10-15-20 দিন পিছত আকৌ নতুনকৈ ষ্টাৰ্ট হয় তাৰমানে ইয়াতে যিকেইটা হোটেল আছে মোটামুটি 2-4টাৰ বাদত বাকীকেইটা চবকেইটা নাৰী দেহৰ ব্যৱসায় চলে ইয়াত প্ৰশ্ন হয় আৰক্ষীৰ গাফিলতিৰ বাবে সংঘটিত হ'ল নেকি মৰেল পুলিচিঙৰ এনে জঘন্য ঘটনা বৰপেটা ৰোডৰ পৰা ধনজিত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিহু মঞ্চত গীত গাই থকাৰ সময়তে উদন্ত যুৱকৰ হাতত অপদস্থ হ'ল কণ্ঠশিল্পী হিয়া মেধি আনহাতে পুৱতি নিশা দুৰ্ঘটনাত পতিত হ'ল বিহুৰ অনুষ্ঠান পৰিৱেশন কৰি উভতি অহা শিল্পী কৃষ্ণমণি চুতীয়া বিহুৰ বতৰত শিল্পীক অপমান ইয়াতে বোলে কাপোৰ খুলি আৰ্টিষ্টক পঠাই দিয়ে ইয়াত বোলে আৰ্টিষ্টক বোলে কাপোৰ খুলি কাপোৰ খুলি পেলাই আৰ্টিষ্টক বোলে পঠাই দিয়া ৰেকৰ্ড আছে মামাক চবৰে কাপোৰ খুলি দিবহি মানে নলবাৰীৰ শাহপুৰ ৰাজঘাটত কণ্ঠশিল্পী হিয়া মেধিক কাপোৰ খুলি অপদস্থ কৰাৰ ভাবুকি মোক কাণৰ ৰিকুৱেষ্ট কৰিছে আৰু কিবা কিবি কৈছে সেইটো মানে গাত ধৰি পেলাই মোক এইখিনি জেগাত এনেকৈ সন্মুখৰ পৰা এনেকৈ ধৰি পেলাই এনেকুৱাকৈ জোকাৰি দিছে তাৰপাছতে মই তেখেতক ক'লোঁ আপুনি কিয় হেৰি কৰিছে গাত কেলৈ ধৰিছে বোলো তাৰ বুকত এনেকৈ মই হেঁচি দিলোঁ তাৰপাছতে ঠেলা মাৰি দিছোঁ মানে তাৰপিছত সি মানে কৈছে কি গাত ধৰাই নহয় বোলে কাপোৰো খুলি দিব পাৰোঁ বুলি কৈছে বিহুৰ মঞ্চত গীত গাই আছিল হিয়া মেধি আৰু তেওঁৰ সতীৰ্থ শিল্পীসকলে মঞ্চতেই উদন্ত যুৱকৰ দলে হিয়া মেধিৰ সৈতে যোৱা শিল্পীৰ দলক কৰিলে আক্ৰমণ বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল শিল্পীৰ দলটোৰ এজন ফটোগ্ৰাফাৰ এই ঘটনাৰ পিছতে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে শিল্পীৰ দলটো গোচৰ দিছে বেলখৰ থানাত আউটপোষ্টলৈ গ'লোঁ এজাহাৰ এখন লিখি দিছোঁ আৰু তাৰপিছত কেছটো ফাইল কৰা বুলি কৈছে আনহাতে অপমান নহয় অপঘাতৰ সন্মুখীন হ'ল শিল্পী কৃষ্ণমণি চুতীয়া নলবাৰীৰ এক অনুষ্ঠান সামৰি শিৱসাগৰ অভিমুখে গৈ থকাৰ বাটত দুৰ্ঘটনাৰ সন্মুখীন হ'ল শিল্পী কৃষ্ণমণি চুতীয়া নগাঁৱৰ চামগুৰি তিনিআলিত ভুল দিশত অহা এখন যাত্ৰীবাহী টেম্পুৰ সৈতে মুখামুখি সংঘৰ্ষ লগাত কিছু পৰিমাণে আহত হয় কৃষ্ণমণি চুতীয়া লগতে ক্ষতিগ্ৰস্ত হয় তেওঁৰ বাহনখন আমি একচুৱেলি নলবাৰীৰ পৰা শিৱসাগৰ ডিমৌলৈ গৈ আছিলোঁ অনুষ্ঠান যিহেতু ৰাতি আমাৰ ডিমৌত আছে আজি
ৰং ছাইডত এখন টেম্পু গাড়ী আহিছিল। টেম্পু গাড়ীখন আহি আমাক মাৰি দিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। নিশাৰ মহানগৰীত পুনৰ সুৰাপাইৰ উদ্ভণ্ডালি। 3 সুৰাপাই যুৱকৰ আক্ৰমণত আহত হ'ব লগা হ'ল এজন ফটো সাংবাদিক। এই ঘটনা সংঘটিত কৰি পলায়ন কৰে 3 সুৰাপাই যুৱকে। নিশা মহানগৰীত উদন্ত যুৱকৰ চিকাৰ কৰ্তব্যৰত ফটো সাংবাদিক। নিশা তেতিয়া প্ৰায় 3 বাজিছিল। এটা ব্যক্তিগত ছেটেলাইট চেনেলত কৰ্মৰত ফটো সাংবাদিক বিপদ দাসে নিজৰ দায়িত্ব সামৰি CS ৰোডত থকা নিজৰ কাৰ্যালয়লৈ বুলি উভতি আহিছিল এজন সহযোগীৰ সৈতে। কাৰ্যালয়ৰ সন্মুখত AS01 DU 8803 নম্বৰৰ এখন ক্ৰেতা বাহন ৰখাই থোৱাত ফটো সাংবাদিকগৰাকীয়ে অনা বাহনখন নিজৰ কাৰ্যালয়লৈ সোমোৱাত অসুবিধাৰ সন্মুখীন হৈছিল। বাহনখন আঁতৰাই দিবলৈ অনুৰোধ কৰাৰ পিছতেই তৰ্কাতৰ্কি হৈছিল দুই পক্ষৰ মাজত। ইয়াৰ পিছতেই উদন্ত 3 যুৱকে আক্ৰমণ কৰি আমাৰ ড্ৰাইভাৰে হৰ্ণ মাৰিছে। তেওঁ মানে একো খা খবৰ নাই। ড্ৰাইভাৰ নামি গ'ল। তাৰপিছত মই আগফালে চিটত বহি আছিলোঁ। তাৰপিছত মই নামি গ'লোঁ। তাৰপিছত তেওঁক মই চালোঁ একো ক'ব নোৱাৰে তাৰমানে তেওঁ। তাৰপিছত মই ক'লোঁ অৰি দাদা আপুনি গাড়ীখন আগুৱাই দিয়ক। সেইখিনি সময়ত অকলে আছিলে তেওঁ অকলে আছিলে। মোৰ লাগিল তৰ্কাতৰ্কি লাগিলে। তেওঁ মোক যেতিয়া ধাক্কা দিলে তাৰমানে ধাক্কাতে মই ছেভ কৰিব লাগিব। মই ছেভ কৰিলোঁ। তাৰপিছত 2জন ল'ৰা আগুৱাই আহিল তাৰমানে। আগবাঢ়ি আহি পেলাই তাৰপিছত মোক গলত টিপা মাৰি ধৰিলে। টিপা মাৰি ধৰি পেলাই আমাৰ যিটো আমাৰ কাৰ্যালয় যিখন আছে কাৰ্যালয়ৰ পৰা অকণমান আগলৈ লৈ গ'ল। লৈ পেলাই তাতে মোক পেলাই দিলে তাৰমানে। পেলাই পেলাই বুকুত মাৰিলে। সহকৰ্মীগৰাকীৰ লগতে স্থানীয় একাংশ যুৱকে উদন্ত যুৱকৰ দলটোৰ আক্ৰমণৰ পৰা ফটো সাংবাদিকগৰাকীক উদ্ধাৰ কৰে যদিও এই আক্ৰমণ সংঘটিত কৰি পলাই যায় আক্ৰমণকাৰী 3 যুৱক। এজন পলালে, বাকী 2জন থাকিলে। বাকী 2জন ক'ত গ'ল মই গম নাপাওঁ। তাৰপিছত মোৰ বুকুত এনেকুৱা বিষ উঠিছে মই থাকিব পৰা নাই তাৰমানে। ইফালে ঘটনা সংঘটিত হোৱাৰ দীৰ্ঘ সময়ৰ পিছত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰে এই 3 যুৱকে ব্যৱহাৰ কৰা ক্ৰেতা বাহনখন। গাড়ীখনে খালি আৰক্ষী লৈ গৈছে তাৰমানে। দেহৰ বিভিন্ন অংশত আঘাত হোৱা ফটো সাংবাদিক বিমল দাসক নিশা JMCHত ভৰ্তি কৰোৱা হয়। ইফালে নিশাই ফটো সাংবাদিকগৰাকীয়ে সমগ্ৰ ঘটনা বিৱৰি এখন এজাহাৰ দাখিল কৰে দিছপুৰ থানাত। আক্ৰমণকাৰী 3 যুৱকৰ সন্ধানত দিছপুৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈ লাভ কৰা নাই কোনো ধৰণৰ তথ্য। প্ৰভাত সিঙৰ সহযোগত ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত পুনৰ এনকাউণ্টাৰ। কোকৰাঝাৰত সংঘৰ্ষত নিহত হ'ল KLৰ 2 কেডাৰ। আৰক্ষী CRPFে যৌথভাৱে তাত অভিযান চলাইছিল। বাওখুংগ্ৰী পাহাৰৰ মাউৰী গাঁৱত এই ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কোকৰাঝাৰত এনকাউণ্টাৰ, 2 KL সদস্যৰ মৃত্যু। কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত পৰি আছে 2টাকৈ মৃতদেহ। আৰক্ষীৰ গুলীত নিহত হোৱা এই লোক 2জন KLৰ সদস্য ওদালগুৰিৰ অভিজিত ডেকা আৰু বঙাইগাঁৱৰ নিপন ৰায়। কোকৰাঝাৰৰ বাওখুংগ্ৰী পাহাৰৰ মাউৰীয়া গাঁৱত KLৰ সদস্যৰে আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হৈছে অভিজিত ডেকা আৰু নিপন ৰায়। দেওবাৰে দিনৰ ভাগতে কোকৰাঝাৰৰ বান্দৰপাৰাত 5জন অচিনাকি যুৱকে মাৰণাস্ত্ৰ দেখুৱাই লুটপাট চলাই এখন দোকানত। যুৱক কেইজনে ধৰি নিয়ে গাঁৱৰ ছাগলীও। গাঁওবাসীয়ে এজন যুৱকক আটক কৰাৰ বিপৰীতে গুলীচালনা কৰি পলায়ন কৰে আন কেইজনে। এই কেইজন যুৱকৰ বিৰুদ্ধে সোমবাৰে চক্ৰশিলা আৰু বাওখুংগ্ৰী পাহাৰত আৰক্ষীয়ে চলাই অভিযান। আৰক্ষীৰ অভিযানৰ সময়ত যুৱক কেইজনে গুলীচালনা কৰাত প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়েও। আৰু এই মুখামুখি সংঘৰ্ষত নিহত হয় 2জনকৈ যুৱক। পৰৱৰ্তী সময়ত আৰক্ষীয়ে চক্ৰশিলাত অভিযান চলাই KLৰ এটি শিবিৰ ধ্বংস কৰে। ইপিনে আৰক্ষীয়ে আন 3জন KL সদস্যকো গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ধৃত কেইজনৰ পৰা আৰক্ষীয়ে 2টাকৈ পিষ্টলো জব্দ কৰিছে। মইতো ৰাতি বেগ লৈ যাই আছিলোঁ, বেগ লগতে যাই আছিলোঁ চবকেইটাই। আৰু যাই থাকোঁতে ৰাস্তাৰ মাজত হাল্লা কৰি আছিলে। ছাগলী একটা লৈছিল। তাৰপিছত মই ভাবিছোঁ কিনি লৈছে কিজানি। একটা আছিল। মোৰ লগত 4জন আছিলে। বন্দুক কিমানটা আছে? 2টা আছিলে। পিষ্টল আছিলে।
কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধুবুৰীত সক্ৰিয় আল কায়দাৰ এছিয়া মহাদেশৰ গোট আনসাৰুল্লাহ বাংলা টিম চমুকৈ এবিটি নিশা ধুবুৰী আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে আনসাৰুল্লাহ বাংলা টিমৰ 3 সদস্য ক্ৰমে বগুলামাৰী গাঁৱৰ ছফিকুল ইছলাম, হস্তাৰঘাট 2 খণ্ড গাঁৱৰ মুজাহিদুল মণ্ডল আৰু টাকিমাৰী গাঁৱৰ বাদশাহ শেখক। 3ৰে পৰা জব্দ কৰা হ'ল লেপটপ, মোবাইল আৰু আপত্তিজনক নথিপত্ৰ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ হোৱা এই আনসাৰুল্লাহ বাংলা টিমৰ সদস্যৰ লগত অৰ্থনৈতিক লেনদেন আছিল এওঁলোকৰ। আৰক্ষীৰ মতে ধুবুৰী এবিটি মডিউলৰ সক্ৰিয় সদস্য এওঁলোকৰ আৰু বহুতৰ সৈতে যোগাযোগ আছিল আৰু 3 বাংলাদেশী জেহাদী গোষ্ঠীটোত নতুন সদস্য ভৰ্তি কৰাৰ তৎপৰতা এওঁলোকে আৰম্ভ কৰিছে। ঘনে ঘনে সলনি হয় শিক্ষামন্ত্ৰীৰ ভাষ্য। কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য শিক্ষামন্ত্ৰীৰ। এটা পষেক পূৰ্বে শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কৈছিল পৰ্টেলৰ জৰিয়তে বদলীকৰণৰ বাবে আবেদন জনোৱা শিক্ষকসকলৰ শীঘ্ৰে হ'ব বদলীকৰণ। এইবাৰ ক'লে শিক্ষক বদলীকৰণৰ বাবে নিৰ্ধাৰণ কৰা হৈছে 10 বছৰ। কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য শিক্ষামন্ত্ৰীৰ। ঘনে ঘনে ভাষ্য সলনি হয় শিক্ষামন্ত্ৰী। এইবাৰ শিক্ষক বদলীকৰণৰ বাবে নিৰ্ধাৰণ কৰি দিলে 10 বছৰ। এটা পষেক পূৰ্বে শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কৈছিল পৰ্টেলৰ জৰিয়তে বদলীকৰণৰ বাবে আবেদন জনোৱা শিক্ষকসকলৰ শীঘ্ৰে হ'ব বদলীকৰণ। মাত্ৰ 7% শিক্ষকৰ ক্ষেত্ৰত কিছু সমস্যা থকাৰ কথা উল্লেখ কৰি সেয়াও শীঘ্ৰে সমাধান কৰা হ'ব বুলি জানিবলৈ দিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে। কিন্তু কেইদিনমানৰ পিছতে ভাষ্য সলনি হ'ল শিক্ষামন্ত্ৰীৰ। সোমবাৰে শিক্ষামন্ত্ৰীয়ে সংবাদমেলত জনাইছে 10 বছৰ সম্পূৰ্ণ নকৰা শিক্ষকৰ বদলীকৰণ নহ'ব। 2 বছৰ সম্পূৰ্ণ কৰা দিব্যাংগ শিক্ষকসকলেহে বদলিৰ বাবে আবেদন কৰিব পাৰিব। ক্লজ 7ত কোৱা হৈছে যে কোন এলিজিবল ট্ৰান্সফাৰ বিচাৰিবৰ কাৰণে যিসকলে কোনো এখন জিলাত 10 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু যদি তেওঁ পাৰ্চনছ উইথ ডিজেবিলিটি হয় তেতিয়াহ'লে 2 বছৰ যদি সম্পূৰ্ণ হৈছে তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব পাৰে। এই একেজন শিক্ষামন্ত্ৰীয়ে আকৌ 2022 চনত বদলীকৰণৰ পৰ্টেল মুকলি কৰাৰ সময়ত কৈছিল যে 10 বছৰ সম্পূৰ্ণ নকৰা শিক্ষকসকলৰো বদলীকৰণ হ'ব যদিহে বিভাগে বান্ধি দিয়া গাইডলাইনসমূহ পূৰণ কৰিব পাৰে। কিন্তু এপ্ৰিলত পুনৰ কথা সলনি কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে। চৰকাৰী বিদ্যালয়ৰ বিধি 2020ৰ সেই বিধিতটো শিক্ষক বদলিৰ কোনো ব্যৱস্থা নাই। প্ৰভিন্সিয়েলাইজ স্কুলত যিটো আমি পিটিআৰ মেইনটেইন কৰিব লাগে পিটিআৰ মেইনটেইন কৰাৰ কাৰণে শিক্ষকৰ আমি বদলীকৰণৰ ব্যৱস্থা আছে। উল্লেখযোগ্য যে শিক্ষামন্ত্ৰীৰ দুটাকৈ ভাষ্যই এতিয়া বিপদত পেলাইছে বদলীকৰণৰ বাবে আবেদন কৰা শিক্ষকসকলক। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰংঘৰে পাব নতুন ৰূপ। ৰংঘৰ প্ৰকল্পক লৈ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ল শাসক বিৰোধী সাংসদ, মন্ত্ৰী, বিধায়ক। কি থাকিব নতুন প্ৰকল্পত? কি কথাত নিজৰ সপোন পূৰণ হ'ল বুলি ক'লে বিধায়ক অখিল গগৈয়ে? কি কথাক লৈ শংকিত বিধায়ক গগৈ? চাওক এই ৰিপৰ্টত। ৰহণ চৰিব ঐতিহাসিক ৰংঘৰৰ। সপোন পূৰণ হ'ল অখিল গগৈৰ। 150 কোটি ব্যয়েৰে ৰংঘৰে পাব নতুন ৰূপ। তলাতল ঘৰক লৈও চৰকাৰে ল'ব প্ৰকল্প। সপোন পূৰণ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। ৰংঘৰক নতুন ৰূপ দিয়াৰ সপোন আছিল বুলি কৈ ৰংঘৰৰ প্ৰকল্পক লৈ মুখ্যমন্ত্ৰীয়ে দেখুওৱা সদিচ্ছাক ভূয়সী প্ৰশংসা বিধায়ক অখিল গগৈৰ। এই প্ৰজেক্টটোৰ কাৰণে ধন্যবাদ দিছো। বাকী যুদ্ধ অব্যাহত থাকিব, আগতে যুদ্ধ অব্যাহত থাকিব। এই প্ৰজেক্টটোৰ আমাৰ সমষ্টিত কৰাৰ কাৰণে ইমানখিনি পইচা দিয়াৰ কাৰণে, তাকো মোক মাইনাছ কৰিবৰ কাৰণে পইচা দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো। 10 মিনিট মুকলি হ'ব ৰংঘৰ প্ৰকল্পৰ নিবিদা। ৰংঘৰতকৈ যাতে প্ৰকল্পত নিৰ্মাণ হ'বলগীয়া আন ভৱন ওখ নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক পৰামৰ্শ আগবঢ়াইছে অখিল গগৈয়ে। ৰংঘৰত থাকিব অসমৰ সমাজ জীৱনৰ প্ৰতিফলন ঘটোৱা সকলো সমল। চুকাফা, প্ৰমত্ত সিংহকে ধৰি আহোম ৰজাসকলৰ থাকিব প্ৰতিমূৰ্তি। ৰংঘৰত থাকিব ফুড কোৰ্ট। ফুড কোৰ্টত থাকিব জনজাতীয় খাদ্য সম্ভাৰ। আমৰলি টোপ,
গাহৰি মাংস আদিও থাকিব ফুড কোৰ্টত। তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট যিটো আৰ্টিজান ভিলেজ যিটো বনাব খোজা হৈছে তাৰ ডিজাইনটো এতিয়া অসমৰ বিভিন্ন জনগোষ্ঠীৰ ঘৰৰ ডিজাইন কৰিব খোজা হৈছে। মানে গোটেই অসমৰ গোটেই সমাজ জীৱনটো আমি খুব সুন্দৰভাৱে যিটো আমি অৰ্কিড পাৰ্কত দেখুৱাইছোঁ তাতকৈ আৰু বেছি পইচা খৰচ কৰি গভৰ্ণমেণ্টৰ ফাণ্ড ব্যৱহাৰ কৰি আমি এটা সৰ্বাংগ সুন্দৰ এটা আৰ্টিজান ভিলেজ তাত তৈয়াৰ কৰিব খুজিছোঁ, যাতে পৃথিৱীৰ যিকোনো এজন টুৰিষ্টে আহি শিৱসাগৰত অসমীয়া জাতিটোক ভালকৈ বুজি পাই গৈছে। থাকিব নোৱাৰিব সাজ ৰহি আদিৰ পানীয়। কিয় থাকিব নালাগে জনজাতীয় পানীয় তাৰো কাৰণ ক'লে অখিল গগৈয়ে। গেলা মদাহীৰ কাৰণে নাৰাখে জনজাতীয় পানীয়। ফুড কোৰ্টখন মই কৈছোঁ আধুনিক খাদ্যও থাকিব তাতে দেই। এনেকুৱা নহয় যে ম'ম' নাথাকিব, এনেকুৱা নহয় যে তাত চাওমিন নাথাকিব, এনেকুৱা নহয় যে তাত কোকা কোলা নাথাকিব, চব থাকিব। কিন্তু সাজটো খালি বাৰণ কৰা হৈছে ৰহিটো, নহ'লে আমাৰ গেলা মদাহীকেইটাই গৈ বহি থাকিবগৈ, আমাৰ লোকেলকেইটাই গৈ এইটোৰ বাহিৰে বাকী চববিলাক আমৰলিটো থাকিব পাৰে। এনেকুৱা ধৰণে আমি ট্ৰেডিশ্যনেল খাদ্যৰ ব্যৱস্থা কৰিব খুজিছোঁ। ৰংঘৰ প্ৰজেক্টৰ দৰে তলাতল ঘৰৰ বাবেও প্ৰজেক্ট লোৱাৰ বাবে অখিল গগৈয়ে আহ্বান জনোৱা পদক্ষেপতো মুখ্যমন্ত্ৰীৰ সঁহাৰি। মুখ্যমন্ত্ৰীয়ে ক্ৰেডিট ল'ব বুলি শংকিত অখিল গগৈ। একে সময়তে ক্ৰেডিট নিদিলে জেং কৰি দিয়াৰ কথাও ক'লে অখিল গগৈয়ে। 2026ত অখিল গগৈক পৰাজিত কৰিবলৈ 32 কোটি ৰাইজক বিলাব মুখ্যমন্ত্ৰীয়ে। এই আশংকাও হাঁহি হাঁহি ক'লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ভাল নহয়, মোক ধ্বংস কৰিবৰ কাৰণে প্ৰজেক্ট দি আছে। মুখ্যমন্ত্ৰীয়েতো মোক এদিন কৈয়ে দিলে যে তোক 26 চনত এনেকৈ কৈছে, মোক হাঁহি হাঁহি কৈ আছে, তোক 26 চনত যেনে তেনে সৰুৰাম তই যেনেকুৱা দিগদাৰ কৰিছ নহয় এনেকৈ কৈছে। ঘৰে ঘৰে কৈছে 35 কোটি টকা যিমান খৰচ হয় ঘৰে ঘৰে পইচা দিম এনেকৈ কৈছে। তোক কিন্তু সৰুৱামে এই সৰুৱাবৰ কাৰণে চাগে মোক প্ৰজেক্টবিলাক দি আছে। একে সময়তে শিৱসাগৰত এটা এয়াৰপৰ্টৰ বাবেও কেন্দ্ৰক জনোৱা আহ্বানৰ সঁহাৰি লাভ কৰা বুলিও সদৰি কৰিছে অখিল গগৈয়ে। ৰংঘৰ নতুন ৰঙেৰে উদ্ভাসিত হ'ব। স্বকীয়তাত আঘাত নকৰাকৈ ৰংঘৰৰ ৰহণ চৰিব। এয়া নিশ্চয়কৈ অসমবাসীয়েও আদৰি লৈছে। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছৰ ভাবী মুখ্যমন্ত্ৰী কোন কোন? কংগ্ৰেছৰ ভিতৰ চোৰাত চলি থকা ভোট কেন্দ্ৰিক সংঘাতৰ ব্যাখ্যা এইবাৰ আগবঢ়ালে কংগ্ৰেছৰে নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে। উত্তৰ দিলে নিলম্বিত শ্বেৰমানে। দেৱব্ৰত শইকীয়াৰ সপোন সপোনেই হৈ ৰব। গৌৰৱ গগৈয়ে কম দিনত আয়ত্ব কৰিছে ৰাজনীতি। দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেওঁ মনে মনে বিচাৰে যে ফিউচাৰ কেতিয়াবা যদি কংগ্ৰেছ দলৰ চৰকাৰ হয় তেখেতে মুখ্যমন্ত্ৰী হ'ব। আনফালেদি গৌৰৱ গগৈ ডাঙৰীয়াৰ তেখেতৰ উৰ্ধতন কৰ্তৃপক্ষৰ লগত খুবেই ভাল, খুবেই ক্ল'জ। গতিকে দেৱব্ৰত শইকীয়াৰ দিনে নিশাই এটা চিন্তা যে গৌৰৱ গগৈৰ লগত কাৰ ভাল আছে সেই মানুহখিনিক শেষ কৰিব লাগে, এইটো আছে। পিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কি হ'ব? তেখেতে অত্যন্ত ভয়াতুৰ মানুহ আৰু তেখেতে নিজৰ স্থিতিত অটল থাকিব নোৱাৰে, সাহস মুঠেও নাই, নেতৃত্বৰ কোৱালিটি তেখেতৰ নাই। সূৰ্য যিফালে উদয় হয় সেইফালে কথা কয়। ভূপেন বৰাক অতি ভয়াতুৰ বুলি কৈ শ্বেৰমান আলী আহমেদে ক'লে নিজৰ স্থিতিত থাকিব নোৱাৰে ভূপেন বৰায়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে 100টা মেছেজ পালেই তেওঁ দৌৰিব হাইকমাণ্ডৰ ওচৰলৈ। তেওঁক যদি আজি 500টা মানুহে মেছেজ দিয়ে যে গৌৰৱ গগৈ ছাছপেণ্ড কৰিব লাগে, ধৰি লওক কথাটো অবাস্তৱ কথা এটা, তেওঁ দৌৰি কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা যাব যে গৌৰৱ গগৈৰ বিৰুদ্ধে 500টা মেছেজ পাইছোঁ ছাছপেণ্ড কৰিব লাগে। কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ উঠা নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে উত্থাপন কৰা এই অভিযোগকেইটাৰ বিষয়ত এতিয়া কংগ্ৰেছ নেতৃত্বই কেনেদৰে উত্তৰ দিব সেয়া হ'ব লক্ষণীয়। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দলীয় অন্তঃকলহ আৰু বিতৰ্কৰ মাজতে আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী দল কংগ্ৰেছ। কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত 27-28 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটীত হ'ব 11টা সমষ্টিৰ পৰ্যালোচনা।
কংগ্ৰেছৰ লক্ষ্য 2024 চনৰ লোকসভা নিৰ্বাচন। দলীয় অন্তঃকলহ, বিসম্বাদ, বিপৰ্যয় আৰু বহু বিতৰ্কৰ মাজতে কংগ্ৰেছ সাজু হৈছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে। লোকসভা নিৰ্বাচনৰ পৰ্যালোচনাৰ বাবে 27-28 এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ আহিব কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। জিতেন্দ্ৰ সিঙৰ গুৱাহাটী ভ্ৰমণৰ প্ৰাক মুহূৰ্তত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ সংবাদমেল। সংবাদমেলত কাৰ্যকৰী সভাপতিগৰাকীয়ে সদৰি কৰা মতে 27 এপ্ৰিলত শিলচৰ, কৰিমগঞ্জ, ডিফু, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ আলোচনা হ'ব। গতিকে দুটা দিনত লোকসভা কেন্দ্ৰিক আলোচনাসমূহ হ'ব। আপোনালোকৰ জৰিয়তে সকলো ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। 27 এপ্ৰিলৰ বিয়লি 5 বজাত কংগ্ৰেছৰ আহ্বানত আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত বিৰোধী ৰাজনৈতিক দলসমূহৰ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব। শাসকীয় বিজেপি আৰু বিৰোধী AIUDFৰ বাহিৰে সকলো ৰাজনৈতিক দলকে আমন্ত্ৰণ জনাব কংগ্ৰেছে। অসমৰ সকলো বিজেপি বিৰোধী আৰু ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলসমূহৰ লগত জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু দলৰ সভাপতি আৰু CLP লিডাৰে এখন বৈঠকত মিলিত হ'ব। তাত পৰৱৰ্তী সময়খিনিত আমি বিৰোধী ঐক্য সম্পৰ্কে তাত নিশ্চিতভাৱে আলোচনা হ'ব। 28 এপ্ৰিলত ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, তেজপুৰ, মঙলদৈ আৰু গুৱাহাটী লোকসভা সমষ্টিক লৈ হ'ব আলোচনা। 2 দিনৰ বৈঠকত অংশ ল'ব জিলা সভাপতিসকলে। বৈঠকৰ অন্তত বিয়লি 4 বজাত সংবাদমেল সম্বোধন কৰিব AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। আনহাতে কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টিক লৈ কোনো আলোচনা নহয় বুলি স্পষ্ট কৰি দিয়ে কাৰ্যকৰী সভাপতিগৰাকীয়ে। যি 3টা লোকসভা ইতিমধ্যে আমাৰ দখলত আছে, কলিয়াবৰ লোকসভা, নগাঁও লোকসভা আৰু বৰপেটা লোকসভা, তাত ইতিমধ্যে আমাৰ 3জন সন্মানীয় সাংসদে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে, জনসাধাৰণৰ সেৱা আগবঢ়াই আছে আৰু দলক শক্তিশালী কৰাৰ কাৰণে তাৰ আমাৰ যিসকল বিভিন্ন পদত থকা কংগ্ৰেছৰ পদবীধাৰীসকল আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কাম কৰি আছে। 27 এপ্ৰিলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটিয়েও তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙক মহানগৰীলৈ আদৰিব বুলি জনায় নৱ তালুকদাৰে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিত যোগদান নকৰে অংকিতা দত্তই। ৰাজ্যজুৰি হোৱা চৰ্চাৰ মাজতে সংবাদমেলত ঘোষণা, বহিষ্কৃত যুৱ কংগ্ৰেছে অংকিতা দত্তৰ দলৰ পৰা 6 বছৰলৈ বহিষ্কাৰ কৰাৰ পিছত অৱশেষত মুখ খুলিছে অংকিতাই। কি মই বিজেপি জইন নকৰো, মই এই সংগ্ৰাম কৰি যাম। মই বিজেপিত নাযাওঁ, সংগ্ৰাম কৰি যাম। বিজেপি জইন নকৰো, মই এই সংগ্ৰাম কৰি যাম। স্পষ্ট কৰি দিলে কংগ্ৰেছৰ পৰা বহিষ্কৃত অংকিতা দত্তই। বিজেপি জইন নকৰো, মই এই সংগ্ৰাম কৰি যাম। অংকিতাৰ ঘোষণা, ভূপেন বৰাৰ ওপৰত মোৰ বিশ্বাস আছে। কংগ্ৰেছে বহিষ্কাৰ কৰিছে, কিন্তু মই তপস্যা কৰি যাম। মোৰ আস্থা আৰু বিশ্বাস ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত এতিয়াও আছে। বহুতে কৈ আছে মই বিজেপি জইন কৰিম, মই মুকলিভাৱে কৈছো কি মই বিজেপি জইন নকৰো, মই এই সংগ্ৰাম কৰি যাম। আৰু যেতিয়া সঁচা কথাটো ওলাই যাব, দলেও বুজি পাব কোন শুদ্ধ আছিলে, কোন শুদ্ধ নাছিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত আস্থা নাৰাখি কিয় থানাত গোচৰ দিবলৈ গৈছিল অংকিতাই? কিয় ৰক্ষা কৰা নাছিল দলীয় অনুশাসন? তাৰো কাৰণ ব্যাখ্যা কৰিলে অংকিতাই। যিহেতু মই এই কমপ্লেইনটো পাৰ্টি ফোৰামত কৰি আছিলো, আৰু পাৰ্টি ফোৰামত কৰাৰ পিছত মই টুইটাৰত এইকাৰণে কৰিছিলো যাতে সেইটো এটেনশ্যনটো গ্ৰাব কৰে শীৰ্ষ নেতৃত্বক। সেইকাৰণে মই টেগ কৰিছিলো ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, KC বেণুগোপাল। তাৰপিছত যেতিয়া ভূপেন দাৰ লগত কথা পাতিলো, ভূপেন দাই মোক এইখিনি আশ্বাস দিলে। তাৰপিছতো নহ'ল। তাৰপিছত মই ভাবিলো দেৰ ইজ ন' আদাৰ ৱে, আই হেভ টু গো টু দ্য পুলিচ। তো সেইবাবেহে এইটো যোৱা হ'ল। সোমবাৰে অংকিতাই সংবাদমেল পাতি ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিধিৰ বিৰুদ্ধেও মুকলিকৈ উত্থাপন কৰিলে আন কেতবোৰ অভিযোগ। ক'লে এতিয়া কংগ্ৰেছ দলত কোনো মহিলাই সুৰক্ষিত নহয়। কংগ্ৰেছ দলত মহিলা অসুৰক্ষিত হয় নে নহয় বুলি মই ক'ব নোৱাৰো। টুইট চাব, বহুত দিন কিন্তু মই নাম নোকোৱাকে কৈ আছিলো। কৰ্ণাটকৰ দুগৰাকী, তেওঁৰ নিজৰ হোম ষ্টেটত দুগৰাকী ভাল মহিলা, কাম কৰা মহিলাক তেখেতে উইদাউট ৰিজন আঁতৰাই দিলে। কেৱল কৰ্ণাটকা নহয়, কৰ্ণাটকা, ৱেষ্ট বেংগল, ছত্তীশগড়, তেনেকুৱা বহুত মহিলা আছে আৰু বহুত মহিলাই তেখেতৰ এগেইনষ্টে কমপ্লেইনো কৰিছিলে।
অংকিতাই ক'লে শ্ৰীনিবাসেনো টুইটাৰতহে সক্ৰিয়, কৰ্ণাটকত মানুহে ভালকৈ চিনিয়েই নাপায়। It is the funniest joke because I was in Karnataka in the month of March. I would like to tell you he is the oxygen man only on Twitter. If you go to the ground in Karnataka, nobody knows Srinivas BV. ইফালে শ্ৰীনিবাসৰ বিৰুদ্ধে তদন্ত চলাই আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আগবঢ়াই নিছে কাম কাজ। অহা 2 মেৰ ভিতৰত দিছপুৰ আৰক্ষীয়ে শ্ৰীনিবাসক থানাত হাজিৰৰ নিৰ্দেশ দিছে। আনফালে মহিলা আয়োগৰ আৰ্জিত তদন্ত চলোৱা CIDয়েও সোমবাৰে শ্ৰীনিবাসক গুৱাহাটীত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যদিও সোমবাৰে CIDৰ কাৰ্যালয়ত হাজিৰ নহ'ল শ্ৰীনিবাস। অহা 27 এপ্ৰিলত পুনৰ তলব কৰিছে CIDৰ কাৰ্যালয়। ইয়াকে লৈ অংকিতাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। CIDয়ে শ্ৰীনিবাসক মাতিছিলে অসমলৈ, আজি তেখেতক এপিয়াৰ কৰিবলৈ কৈছিলে, কিন্তু আমাৰ সভাপতি দেখোন অসমলৈ নাহিলে। তেখেতে নিজৰ হেল্থ গ্ৰাউণ্ডছ বুলি অজহুৱা দেখাই পেলাই তেখেতে আজি CIDৰ আগত সন্মুখীন নহ'ল। ইফালে অংকিতাৰ বিজেপিৰ যোগসূত্ৰ সন্দৰ্ভত সোমবাৰে ডিব্ৰুগড়ত সংবাদমেল পাতি ভূপেন বৰাই কৈছিল, আপুনি কি ক'ব ছাৰ? ইতিমধ্যে আমি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ JP দাস ডাঙৰীয়া আমি প্ৰতিত্ব দিছোঁ। যদি পৰ্যায়ক্ৰমে পৰৱৰ্তী সময়ত কিবা ক'বলগীয়া থাকে তেওঁলোক বুজাই দিব। ইফালে অংকিতাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দলৰ আন সদস্যইও। শ্ৰীনিবাস বিবিৰ ওপৰত কেছ লগোৱা হৈছে যাতে মহিলা অংগৰাজত কেছ দি কেনে ইমেজটো বেয়া কৰা যায়। ইতিমধ্যে কৰ্ণাটকৰ মানুহে গম পাই গৈছে যে অসমৰ মুখ্যমন্ত্ৰী অসম গভৰ্ণমেণ্ট কি, অসম গভৰ্ণমেণ্টে কিমান অনৈতিক কাম কৰিছে ভাৰতবৰ্ষৰ বুকত, এইখিনি গম পাই গৈছে। পিছে অংকিতাক বহিষ্কাৰৰ সিদ্ধান্তৰ পিছত এতিয়া কংগ্ৰেছক সমালোচনা কৰিছে কংগ্ৰেছৰ পৰা বহিষ্কৃত আন এগৰাকী বিধায়ক শ্ৰীমান আলী আৰু AIDFৰ নেতা ৰফিকুল ইছলামে। কংগ্ৰেছ দলৰ নেতৃত্বৰ উদ্ধতালিয়ে এই দলটো ধ্বংস কৰি আছে। কাৰোবাৰ মনত কিবা দুখ থাকিব পাৰে, অভিযোগ থাকিব পাৰে, দলীয় নেতৃত্বই সেইখিনি আলাপ আলোচনাৰ মাজেৰে সমাধান কৰিব লাগে চাৰিবেৰৰ মাজত। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া তুংগত উঠিছে বিধায়ক অখিল গগৈ আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বাকযুদ্ধ। অখিল গগৈয়ে লোকৰ পিঠাৰে বিহু পতা বুলি কটাক্ষ কৰিলে শিক্ষামন্ত্ৰীয়ে, কিন্তু কিহক লৈ দুই মন্ত্ৰী বিধায়কৰ মাজত আৰম্ভ হৈছে এই মুখ চুপতি। লোকৰ পিঠাৰে বিহু পাতিছে অখিল গগৈয়ে, মিছা কথা কৈছে অখিল গগৈয়ে। অখিল গগৈক নপতা ফুকন আখ্যা শিক্ষামন্ত্ৰীৰ। এইটো এটা গোকাত মিছা কথা। ৰসতে নাম থোৱা বা লোকৰ পিঠাৰে বিহু পতা বুলি কয়, বেলেগে কৰা কামটোকে গৈ সেইটো মোৰ কাম বুলি বা মই কৰিছো বুলি তেখেতে জহাইছে। কিছুদিন পূৰ্বে শিৱসাগৰৰ বেতবাৰী হাইস্কুলত স্মাৰ্ট ক্লাছৰুম মুকলি কৰিছিল সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। তাৰে পিছত ফেচবুকত পোষ্ট কৰি সাংবাদিকৰ আগত শিৱসাগৰৰ বিধায়কজনে দাবী কৰিছিল ৰাজ্যত প্ৰথমটো স্মাৰ্ট ক্লাছৰুম মুকলি কৰা হৈছে শিৱসাগৰ জিলাত। এই দাবীৰ পিছতে সোমবাৰে প্ৰত্যুত্তৰ দিছে শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে। অখিল গগৈয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰি শিক্ষামন্ত্ৰীয়ে ক'লে 2016 বৰ্ষতে ৰাজ্যত স্থাপন কৰা হৈছিল স্মাৰ্ট ক্লাছৰুম। আনৰ পিঠাৰে বিহু পাতি নাম ল'ব বিচাৰিছে অখিল গগৈয়ে। ডিব্ৰুগড় জিলাত ইণ্ডো আমেৰিকান ছ'চাইটি, তেওঁলোকে ডিব্ৰুগড় জিলাত কিছু সংখ্যক প্ৰায় 80খনমান বিদ্যালয়ত তেওঁলোকে স্মাৰ্ট ক্লাছৰুমৰ ইকুইপমেণ্টছ দিছিলে। আৰু শেহতীয়াকৈ তেওঁলোকে ইণ্ডো আমেৰিকান যি ফ্ৰেণ্ডশ্বিপ ছ'চাইটি আছে, এই ছ'চাইটিয়ে চৰাইদেউ আৰু শিৱসাগৰ জিলাত 14খন নে 15খন বিদ্যালয়ত তেওঁলোকে এই ডিজিটেল ডিভাইচ প্ৰদান কৰিছে। তাৰে এখনত গৈ পেলাই মানে এইটো ৰসতে নাম থোৱা বুলি কয় অসমত, বা লোকৰ পিঠাৰে বিহু পতা বুলি কয়, বেলেগে কৰা কামটোকে গৈ সেইটো মোৰ কাম বুলি বা মই কৰিছো বুলি তেখেতে জহাইছে। শিৱসাগৰৰ নিচিনাকৈ ইণ্ডো আমেৰিকা ফ্ৰেণ্ডশ্বিপ ছ'চাইটিয়ে প্ৰথমে ডিব্ৰুগড়ৰ 80খন বিদ্যালয়ত স্থাপন কৰিছিল স্মাৰ্ট ক্লাছৰুম। তাৰপিছত চৰাইদেউ আৰু শিৱসাগৰত মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি ফিতাহে কাটিছিল সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।
ফিতাটো বিধায়কে য'ত ত'ত কাটিব পাৰে, ফিতা কটাটো একো ডাঙৰ কথা নহয়। বোকাত মিছা কথাটো হ'ল এইটো যে তেওঁলোকে পোষ্টটোত লিখিছে যে অসমৰ প্ৰথমখন মানে স্মাৰ্ট ক্লাছৰুমৰ বিদ্যালয় তেখেতে কৰিছে। সেইটো বোকাত মিছা কথা। 2016 চনৰ পৰা আমি কৰি আহিছোঁ। ৰণোজ পেগুৰ এই প্ৰত্যুত্তৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ধান কটা বাৰী আখ্যা অখিল গগৈৰ। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। জুনৰ ভিতৰত সম্পূৰ্ণ হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ। নতুন সমষ্টি গঠনেৰে হ'ব 2024 লোকসভা নিৰ্বাচন। মঙলদৈত এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ। ডিলিমিনেশ্যনৰ কাম চলি আছে। আশা কৰিছো জুন মাহৰ ভিতৰত ডিলিমিনেশ্যনৰ কামখিনি সম্পূৰ্ণ হ'ব বুলি আশা কৰিছো। বাকী কথা আমি ক্লিয়াৰ ক'ব নোৱাৰো, কাৰণ এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই হেৰি কৰিব, গতিকে মই আশা কৰিছো। 24 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউ নেতা নীতিশ কুমাৰ। কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বৈঠকত মিলিত হয় বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী। এই বৈঠকত উপস্থিত থাকে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱো। দেশে দেশে বিহু, সাত বিহু উকলিল, কিন্তু বিহুৰ উন্মাদনাই ভৰাই ৰাখিছে অসমীয়াৰ মন প্ৰাণ। সীমাৰ পৰিধি চেৰাই বিদেশত অসমীয়াৰ আপোন মানুহে পাতিছে বাপুতি সাহোন বিহুটি। যোৱা 22 এপ্ৰিলত ইংলেণ্ডৰ লেষ্টাৰ চহৰত প্ৰবাসী অসমীয়াই বিহু উপলক্ষে অনুষ্ঠিত কৰিলে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। মোৰ নাম পৰি গগৈ, মই কভেন্ট্ৰীত থাকোঁ। আজি বঢ়িয়া লাগিছে। মোৰ নাম প্ৰতিমা থমাছ, মই শ্বেফিল্ডৰ পৰা আহিছোঁ বিহু খাবলৈ। খুব ভাল লাগিছে। মইতো লেষ্টাৰৰে হয় আৰু আহিবই লাগিব বিহুলৈ। নৱপ্ৰজন্মৰ কণমানিসকলেও মহা উৎসাহেৰে ভাগ লয় এই বিহু অনুষ্ঠানত। আনহাতে এয়া কেলিফৰ্ণিয়াৰ বিহু। কেলিফৰ্ণিয়াতো প্ৰবাসী অসমীয়া, ইফালে চেন্নাইতো প্ৰবাসী অসমীয়াই পাতিলে বিহু। আমন্ত্ৰিত শিল্পীৰ গীতৰ লহৰত নাচি উঠিল প্ৰেক্ষাগৃহ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই আছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক'ত কেনেধৰণে বিহু উদযাপন কৰা হ'ল সেই দৃশ্য আপোনালোকক দেখুৱালোঁ। পৰৱৰ্তী খবৰ, পাঠশালাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজতে ভয়ংকৰ মাৰপিট। জুবিনে মঞ্চত গীত পৰিৱেশন কৰি থকাৰ সময়তে প্ৰচণ্ড মাৰপিটত লিপ্ত হয় একাংশ উদন্ত যুৱক। বোকা বিহু নহয়, দবৰা দবৰি বিহু। জুবিনৰ অনুষ্ঠানত প্ৰচণ্ড মাৰপিট। মঞ্চত জুবিনৰ গান। মাজৰ জনসমুদ্ৰত অনুৰাগীৰ নাচ। আৰু পিছফালে লাষ্ট বেঞ্চাৰৰ এই ভয়ংকৰ ধেমালি। পাঠশালাৰ বিহুৰ মঞ্চত জুবিনে পৰিৱেশন কৰিছিল অনুষ্ঠান। অৱশ্যে মঞ্চৰ পৰা জুবিনে 2.5 ঘণ্টা গীত গাই মোহাবিষ্ট কৰি ৰাখিলে দৰ্শকক।
পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোসাইগাঁৱৰ জগমায়া পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীক আক্ৰমণ কৰিলে দুৰ্বৃত্তৰ এটা দলে। কিন্তু কিহৰ বাবে সংঘটিত হ'ল এই ঘটনা? ভদ্ৰবেশত দামী বাহন লৈ আহিলে ভদ্ৰ বুলি জ্ঞান কৰাটো ভুল। এই ভুলটোকে কৰিলে গোসাইগাঁৱৰ এটা পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীয়ে। প্ৰস্ৰাৱ কৰিবলৈ প্ৰস্ৰাৱগাৰৰ বাট দেখুৱাই দিয়াৰ বাবে গোসাইগাঁৱত পেট্ৰল পাম্পত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণ। আহত হ'ল পাম্পৰ স্বত্বাধিকাৰী। এয়া মাৰপিটৰ CCTV ফুটেজ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন দলগাঁওস্থিত জগমায়া পেট্ৰল পাম্পত সন্ধিয়া এখন বাহনত অহা যুৱকৰ দল এটাই পাম্পৰ স্বত্বাধিকাৰীক দলবদ্ধভাৱে আক্ৰমণ কৰে। AS16E 1843 নম্বৰৰ XUV 500 গাড়ী লৈ অহা যুৱকৰ দলটোৰ এজনে তেল ভৰাবলৈ বুলি বাহনখন ৰাখি পাম্পৰ সন্মুখতেই প্ৰস্ৰাৱ কৰাত স্বত্বাধিকাৰীয়ে দেখুৱাইছিল প্ৰস্ৰাৱগাৰৰ বাট। এই কথাতেই লজ্জিত আৰু উত্তেজিত হৈ যুৱকৰ দলটোৱে দলবদ্ধভাৱে আক্ৰমণ কৰে পাম্পৰ স্বত্বাধিকাৰী দীপজ্যোতি সিংহক। ইফালে যুৱকৰ দলটোৱে 1000 টকা তেল ভৰাই যদিও টকা নিদিয়াকৈ আঁতৰি যায় আৰু পিছলৈ চাই ল'ম বুলি ভাবুকি দি থৈ যায়। আমাৰ পাম্পৰ সন্মুখত পেচাব কৰিছে। যেতিয়া পেচাব কৰিছে তেতিয়া মই সেইটো চাই তেওঁৰ আগত গ'লোঁ আৰু ক'লোঁ যে দাদা আমাৰ পিছপিনে বাথৰুম আছে, বাথৰুমত ইউজ কৰিব পাৰে। মই তেওঁক হাক দিছোঁ আৰু কি আগতীয়াকৈ এনেকুৱা নকৰি আপুনি বাথৰুমত যাওক। দুজন ব্যক্তি নামি আহি মোক ফটকৈ এটেক কৰিলে। এই ঘটনাক লৈ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে পেট্ৰল পাম্প কৰ্তৃপক্ষই। চাহিদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিল্লীৰ যন্তৰ মন্ত্ৰত অব্যাহত আছে মল্ল যুঁজাৰুৰ প্ৰতিবাদ। ক্ৰমাগত দুদিন প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় মল্ল যুঁজাৰুসকল। ইপিনে বিতৰ্কিত WFIৰ অধ্যক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বিপৰীতে দিল্লী আৰক্ষীয়ে বিচাৰিলে ক্ৰীড়া মন্ত্ৰালয়ৰ তদন্তৰ প্ৰতিবেদন। যিসকলে বিদেশতো দেশলৈ আনিছিল মান, সেইসকলক কিয় এই অপমান? দিল্লীৰ যন্তৰ মন্তৰত গাত এখন চাদৰ লৈ নিশা কটালে এইসকল মল্ল যুঁজাৰুৱে। দেশ বিদেশত পদক জয়েৰে কোটি কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰা মল্ল যুঁজাৰু এইসকল। নতুন দিল্লীত মল্ল যুঁজাৰুৰ প্ৰতিবাদে দুদিন গৰকিলে। যন্তৰ মন্তৰৰ ফুটপাততে প্ৰতিবাদ সাব্যস্ত কৰি নিশা কটালে মল্ল যুঁজাৰুৱে। ভিনেশ ফোগাট, বজৰং পুনিয়া, সাক্ষী মালিক, ৰবি ভিনেশ ফোগাট যন্তৰ মন্তৰত প্ৰতিবাদত বহিছে। প্ৰতিবাদৰ মাজতে প্ৰতিবাদী মল্ল যুঁজাৰুৰ দলটোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়া চমুকৈ WFIৰ অধ্যক্ষ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাটো বিচাৰিছে। একে সময়তে দিল্লী আৰক্ষীয়েও ক্ৰীড়া মন্ত্ৰালয়ক তদন্ত কমিটিৰ প্ৰতিবেদনৰ স্থিতি সন্দৰ্ভত জানিব বিচাৰিছে। মল্ল যুঁজাৰুৰ প্ৰতিবাদে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে এনেদৰে গা লৰিছে দিল্লী আৰক্ষীৰ। লক্ষণীয়ভাৱে ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে মল্ল যুঁজাৰুৰ এই প্ৰতিবাদলৈ বিভিন্নজনে সমৰ্থন আগবঢ়াইছে। দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালেও দুখন ফটোৰে টুইট কৰিছে। যিসকলে বিদেশতো দেশলৈ আনিছিল মান, সেইসকলকে কিয় এই অপমান? অলিম্পিক পদক জয়ী বজৰং পুনিয়াই প্ৰতিবাদস্থলীৰ পৰাই ক'লে, আমি দেশৰ হৈ খেলিছো, আমাৰ জয়ত ত্ৰিৰংগা উৰিছে। কোনো দলৰ বুলি নহয়, সকলোৱে এই প্ৰতিবাদত আমাৰ সৈতে ভাগ ল'ব পাৰে। अब की बार सबका वेलकम है, चाहे कोई भी पार्टी, चाहे बीजेपी आए, कांग्रेस आए, आम आदमी पार्टी आए, कोई भी पार्टी आए, सबका वेलकम है। क्योंकि जब हम मेडल जीते तो किसी पार्टी का झंडा नहीं लहराते, हम तिरंगा लहराते हैं। तो कोई भी आए, जब मेडल जीते तो सब बधाई देने के लिए आते हैं, ना कि एक पार्टी कोई, और नहीं हम किसी पार्टी से जुड़े हुए हैं। तो हम देश से जुड़े हुए हैं, सभी देशवासियों का वेलकम है, सभी आइए। क्योंकि अगर आज हम अपनी बहन बेटियों के लिए नहीं लड़े तो कभी हम किसी के खिलाफ नहीं लड़ सकते।
আন এগৰাকী অলিম্পিক পদক জয়ী মল্লযুঁজাৰু সাক্ষী মাল্লিকে ক'লে, আমি ন্যায়ৰ বাবে প্ৰতিবাদত বহিছোঁ। पूरी रात से हम यहाँ हैं, किसी का कोई समर्थन नहीं है, कोई अप्रोच नहीं है कि वो हमारी बात सुनेंगे, लेकिन फिर भी उम्मीद है। हम यहाँ बैठे हैं, न्याय की लड़ाई के लिए बैठे हैं, सच्चाई की लड़ाई के लिए बैठे हैं और चाहते हैं कि हमें इंसाफ मिले। WFIৰ অধ্যক্ষ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ পুৰণি। 7 গৰাকী মহিলা মল্লযুঁজাৰুৱে ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে অভিযোগ তুলিছিল। এইসকলৰ মাজত আছে এগৰাকী নাবালিকাও। এই অভিযোগতে এই বৰ্ষৰ জানুৱাৰীত প্ৰতিবাদত বহিছিল মল্লযুঁজাৰুসকল। সেই সময়ত ক্ৰীড়া মন্ত্ৰালয়ে MC মেৰিকমৰ নেতৃত্বত গঠন কৰি দিছিল এখন তদন্ত কমিটি। তদন্ত কমিটিক বান্ধি দিয়া সময়সীমা 3 মাহৰ অন্তত অতিৰিক্ত 2 সপ্তাহ সময় লৈ দাখিল কৰিছিল প্ৰতিবেদন। কিন্তু আজি কিপতি ৰাজহুৱা নহল তদন্ত কমিটিৰ প্ৰতিবেদন। প্ৰতিবাদী মল্লযুঁজাৰুৱে বিচাৰিছে তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা হওক। এতিয়া প্ৰতিবাদকাৰীৰ দাবী, ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু নকৰা পৰ্যন্ত তেওঁলোকে পৰিত্যাগ নকৰে প্ৰতিবাদস্থলী। ইপিনে মল্লযুঁজাৰুৰ এই প্ৰতিবাদৰ বাবে ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই নিৰ্বাচনৰ দিন পিছুৱাই দিছে। 7 মেত হ'বলগীয়া নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত প্ৰতিবাদী মল্লযুঁজাৰুৱে ক'লে, আমি নিৰ্বাচনক লৈ চিন্তিত নহয়, আমাৰ যুদ্ধ যৌন উৎপীড়নৰ অভিযোগৰ বিৰুদ্ধে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা JDU নেতা নীতিশ কুমাৰ। কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বৈঠকত মিলিত হয় বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী। এই বৈঠকত উপস্থিত থাকে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ। 2024 বিৰোধী ঐক্য শক্তিশালী কৰাৰ লক্ষ্য। কলকাতাত মমতাৰে বৈঠক নীতিশ তেজস্বীৰ। দিদিৰ মত লৈ অখিলেশৰ কাষ পালেগৈ বিহাৰৰ 2 নেতা। জয়প্ৰকাশ নাৰায়ণৰ দৰে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱে বিহাৰৰ পৰা আৰম্ভ কৰিছে পৰিৱৰ্তনৰ আখৰা। ইতিমধ্যে মিত্ৰতা সম্পৰ্কে আপ আৰু কংগ্ৰেছৰ সৈতে বৈঠকত বহা নেতা দুগৰাকী সোমবাৰে দুপৰীয়া উপস্থিত হ'ল কলকাতাত। বিমানবন্দৰতে বিৰোধী শিবিৰৰ 2 নেতাক আদৰণি জনালে বংগকন্যা মমতাই। তাৰ পাছত ৰুদ্ধদ্বাৰ বৈঠকত বহিল 3 দলৰ 3 গৰাকী নেতা। বৈঠক সামৰি সম্বোধন কৰা সংবাদমেলত বিৰোধীৰ ঐক্যত চৰ্তবিহীন সন্মতি জনালে মমতা বেনাৰ্জীয়ে। আনকি নেতৃত্বক লৈ কোনো ইগো নাই বুলিও স্পষ্ট কৰি দিলে বংগকন্যা মমতাই। মমতাৰ সন্মতি লৈ কলকাতাৰ পৰা বাহিৰে বাহিৰে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱক সাক্ষাৎ কৰিবলৈ উত্তৰ প্ৰদেশলৈ উৰা মাৰিলে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ। একেদৰেই বিগত লোকসভা নিৰ্বাচনতো বিৰোধী ঐক্যৰ চেষ্টা কৰিছিল বহু কেইগৰাকী নেতাই। কিন্তু সেইবাৰ কংগ্ৰেছৰ সৈতে জোট বান্ধিবলৈ নাৰাজ হৈছিল তৃণমূল কংগ্ৰেছ। কিন্তু এইবাৰ মত সলনি হৈছে মমতা বেনাৰ্জীৰ। CBI আৰু EDৰ ক্ৰমবৰ্ধমান চাপত জুৰুলা হোৱাৰ পাছত এৰাধৰা কৰিবলৈ সাজু হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ভিছন আৰু মিছন সঠিক হলে এইবাৰ যিকোনো দলৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী বুলি স্পষ্ট কৰি দিলে বংগকন্যা মমতাই। বিজেপিক উৎখাতৰ স্বাৰ্থত যিকোনো কম্প্ৰমাইজ কৰিবলৈ মমতা সাজু হোৱাৰ লগে লগে যেন অধিক শক্তিশালী হৈছে বিৰোধী শিবিৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত পুনৰ আৰক্ষীৰ জালত পৰিল 3 জেহাদী। ধুবুৰীত দেওবাৰে নিশাৰে পৰা সোমবাৰৰ পুৱালৈকে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আনসাৰুল্লাহ বাংলা টিমৰ 3 সদস্যক। এবিটিৰ 3 সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো গাঁও চহৰ জিলাৰ খবৰৰ পৰা। নমস্কাৰ। ৰাজ্যৰ প্ৰথম মহিলা জেহাদী জহুৰা খাতুনৰ পাছত ধুবুৰীত পুনৰ 3টা জেহাদীক গ্ৰেপ্তাৰ। অনাখৰি জহুৰাৰ দৰেই ধুবুৰীৰ চুকে কোণে জেহাদৰ জাল মেলিছিল ধৃত জেহাদীকেইটাই। দেওবাৰে উৰে নিশা অভিযান চলোৱা ধুবুৰী আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা জালত পেলালে আনসাৰুল্লাহ বাংলা টিমৰ 3 জেহাদী। বগুলামাৰী গাঁৱৰ ছফিকুল ইছলাম, শস্ত্ৰাঘাট 2য় খণ্ডৰ মুজাহিদুল মণ্ডল,
টাকিমাৰীৰ বাদশাহ শ্বেখ। इन तीनों को पकड़ा गया है इन कनेक्शन विद सस्पेक्टेड अंसरुल्लाह बंगला टीम मॉड्यूल जो अल-कायदा इन इंडियन सब कॉन्टिनेंट AQIS का एफिलिएट है तो इन कनेक्शन विद दैट इन तीनों को अभी কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড